কেনেকৈ আপোনালোকে স্নান কৰিলে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি আহিব তাৰে কেইটামান নিয়ম মই আপোনালোকক বুজাই দিম। নমস্কাৰ, মই এষ্ট্ৰলজাৰ বনজিৎ শৰ্মা। তো আপুনি কি কৰিব, গা ধোৱা পানীত আপোনাৰ ঘৰত থকা অংশটো যদি অকণমান জুবুৰিয়াই অংশটো আকৌ থৈ দিলে আৰু সেই পানীখিনিৰে যদিহে আপুনি গা ধুৱে আপোনাৰ আয়ুস দীঘলীয়া হ'ব। দ্বিতীয় কথা, যদিহে অকণমান নিমখ দি পেলাই অকণমান এচিকুট নিমখ দি পেলাই আপুনি গা ধুৱে আপোনাৰ জীৱনৰ বাধাসমূহ আঁতৰিব, আপোনাৰ ৰৈ যোৱা কামবিলাক আগলৈকে আগবাঢ়ি যাব। যদিহে আপুনি ইলাইচি, সেউজীয়া ইলাইচি এটা অকণমান ভাঙি তাত গা ধোৱা পানীত দি পেলাই গা ধুৱে আপোনাৰ যিটো বেয়া সময় আপোনাৰ জীৱনৰ এই বেয়া সময় আঁতৰি যাব। দ্বিতীয়তে আপুনি যদি অকণমান এচিকুট হালধি দি পেলাই গা ধুৱে আপোনাৰ নিজৰ মান সন্মান পলৈকে যাব। গোলাপ জল, অকণমান গোলাপ জল দি পেলাই গা ধুৱে আপোনাৰ সৌন্দৰ্য বাঢ়িব, আপোনাৰ আকৰ্ষণ এট্ৰেক্টিভ গুণ এটা আহিব। আপুনি অকণমান মিঠাতেল নিজৰ গাত সানি পেলাই তাৰপিছত গা ধুৱে, তেতিয়াহ'লে আপোনাৰ শনিৰ বাধা আঁতৰিব আৰু জীৱনৰ পথবিলাক মসৃণ হ'ব। ঠিক এনেকুৱাকৈ আপুনি গা ধুব পাৰে, কিন্তু গোটেইখিনি একেলগ কৰি আপুনি গা ধুব নোৱাৰিব। ঠিক আছে বাৰু, ধন্যবাদ।